নমস্কাৰ, মোৰ নাম বৰুণ কৃষ্ণ ভূঞা। বৰ্তমান মই আছোঁ বাৰ্লিন, জাৰ্মানীত। ইয়াতে মই আহিছোঁ এজ এ মাষ্টাৰ ষ্টুডেণ্ট আৰু মই ইয়াতে এটা ৰিচাৰ্চ প্ৰজেক্টৰ লগত জড়িত। মোৰ প্ৰধান লক্ষ্য হৈছে আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' প্ৰিপেয়াৰ কৰা। আশা কৰোঁ আপুনি মোৰ বিষয়বস্তু চাই ভাল পাব আৰু যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে বা আপুনি যদি কিবা জানিব বিচাৰিছে আপুনি মোক DM কৰিব পাৰে মোৰ ফেচবুক পেজ, মোৰ ইনষ্টাগ্ৰাম বা ইউটিউব চেনেলৰ জৰিয়তে। আৰু আশা কৰোঁ মই আপোনালোকৰ আগত সঠিক আৰু শুদ্ধ তথ্য আগবঢ়াব পাৰোঁ। আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে আমি আচলতে জাৰ্মানীত কিয় পঢ়িব আহিব লাগে, ইয়াত পঢ়িবলৈ অহাৰ প্ৰধান সুবিধাবিলাক কি আৰু ইয়াত জাৰ্মান ইউনিভাৰ্চিটিসমূহৰ ৰিকুৱাৰমেণ্টছ কেনেকুৱা ধৰণৰ আৰু তেওঁলোকে কি কোৱালিফিকেশ্যন বিচাৰে আৰু সেই সকলো বিষয়বস্তু সামৰি এটা ভিডিঅ' প্ৰস্তুত কৰিব যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। যদি আপুনি জাৰ্মানীত পঢ়াৰ সিদ্ধান্ত লৈছে বা ভাবিছে তেন্তে আপোনাৰ মনত কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে। সেই প্ৰশ্নসমূহৰ ভিতৰত মুখ্যতঃ প্ৰশ্নসমূহ হৈছে এনেধৰণৰ: কোনখন বিশ্ববিদ্যালয় আপোনাৰ বাবে সৰ্বোত্তম হ'ব? দ্বিতীয়তে, আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব বা পাৰিব? তৃতীয়তে, ভিজা লাগিব নে নালাগে, কেনেকুৱা ধৰণৰ ভিজা আপুনি এপ্লাই কৰিব লাগিব আৰু সেই ভিজা এপ্লাই কৰোঁতে কিমান সময় লাগিব? চতুৰ্থতে, পঢ়া শুনাৰ কাৰণে আপোনাৰ যিটো ফাইনেন্স, সেই ফাইনেন্সটো আপুনি কেনেকৈ মেনেজ কৰিব? এই সকলোবোৰ আৰু বহুতো সবিশেষ জানিব পাৰিব এই ভিডিঅ'টোত। গতিকে আহকচোন। জাৰ্মানীত অধ্যয়ন কৰিবলৈ বাছি লোৱাটোৱে ইয়াৰ শৈক্ষিক উৎকৃষ্টতা আৰু সুযোগৰ জগতখনৰ দ্বাৰ মুকলি কৰে। ইয়াৰ যি উচ্চপদস্থ বিশ্ববিদ্যালয়সমূহ আৰু তেওঁলোকৰ যি আকৰ্ষণীয় অধ্যয়ন কাৰ্যসূচী আৰু চহৰসমূহৰ যি সৌন্দৰ্যতা, এই সকলোবোৰ কাৰকে প্ৰতি বছৰে হাজাৰ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰীক ইয়াত পঢ়িবলৈ আহিবৰ বাবে আকৰ্ষিত কৰে। দ্বিতীয়তে, জাৰ্মানীক কিহৰ বাবে শীৰ্ষ অধ্যয়নৰ স্থান হিচাপে গঢ়ি তোলা হৈছে, ইয়াত অধ্যয়ন কৰিবলৈ কি প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ বিশ্ববিদ্যালয়সমূহত আপোনাৰ অধ্যয়নৰ যি বৃত্তীয় সাহায্য কেনেকৈ পাব পাৰি, সেই বিষয়ে অলপ বহলাই আলোচনা কৰোঁ। আহকচোন। জাৰ্মানীত পঢ়িবলৈ অহা মুখ্য কাৰণসমূহ হৈছে এনেধৰণৰ। ইয়াৰে কাৰণসমূহৰ ভিতৰত মুখ্যতঃ আৰু অতি গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ল' টিউশ্যন ফিজ। অন্যান্য জনপ্ৰিয় অধ্যয়ন স্থানসমূহৰ তুলনাত জাৰ্মানীৰ বহু বিশ্ববিদ্যালয়ত টিউশ্যন ফিজ তুলনামূলকভাৱে কম বা একেবাৰে নাই বুলিয়ে ক'ব পাৰি। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে শিক্ষা অধিক সহজ আৰু সুলভ হৈ পৰা পৰিলক্ষিত হয়। দ্বিতীয়তে, ইয়াৰ উচ্চ মানৰ শিক্ষা। জাৰ্মানীত বিশ্বৰ কিছুমান শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় আছে আৰু ইয়াৰ যিটো শিক্ষা ব্যৱস্থা আৰু সেই শিক্ষা ব্যৱস্থা তেওঁলোকৰ বিশ্বমানৰ শিক্ষা ব্যৱস্থা। সেয়ে হিচাপে জাৰ্মানীত পঢ়িবলৈ অহাৰ অন্যান্য কাৰণসমূহৰ ভিতৰত অন্য এটা কাৰণ হৈছে বিভিন্ন পৰিসৰৰ অধ্যয়ন কাৰ্যসূচী। জাৰ্মান বিশ্ববিদ্যালয়সমূহে ছায়েন্স, ইঞ্জিনিয়াৰিং, হিউমেনিটিজ, আৰ্টছ এণ্ড বিজনেছ মেনেজমেণ্ট আদি ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী আগবঢ়ায়। আপোনাৰ আগ্ৰহ যিটো বিষয়তেই নহওক কিয়, জাৰ্মানীত আপোনাৰ বাবে উপযুক্ত অধ্যয়ন পাঠ্যক্ৰম আছে আৰু ইয়াত সকলো উপলব্ধ। জাৰ্মানীত পঢ়িবলৈ অহাৰ অন্য এটা মুখ্য কাৰণ হৈছে কেৰিয়াৰৰ ডাঙৰ সুযোগ। জাৰ্মানীৰ অৰ্থনীতিখন অতিশয় শক্তিশালী অৰ্থনীতি বুলি পৰিগণিত হৈছে। তেওঁলোকৰ নিয়োগৰ হাৰ অতি উচ্চ আৰু ইয়াত বহুজাতিক কোম্পানী আছে।
জাৰ্মানীত অধ্যয়ন কৰিলে বা ইয়াৰ পৰা আপুনি স্নাতক ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পাছত অসাধাৰণ চাকৰিৰ সুযোগ পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। জাৰ্মানীত পঢ়িবলৈ অহাৰ অন্য এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে ইন'ভেশ্যন এণ্ড টেকন'লজি। যিহেতু জাৰ্মানী ইন'ভেশ্যন এণ্ড টেকন'লজিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ তুলনাত অন্যতম, সেয়েহে বিশ্ববিদ্যালয়সমূহে সঘনাই তেওঁলোকৰ পাঠ্যক্ৰমত যিসকল শেহতীয়া উন্নতিসমূহৰ বিষয়ে অন্তৰ্ভুক্ত কৰে, ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ ক্ষেত্ৰত অত্যাধুনিক উন্নয়নৰ সন্মুখীন হোৱাটো নিশ্চিত হয়। ইয়াৰ অন্য এটা মুখ্য কাৰণ হৈছে ইংলিছ টট প্ৰগ্ৰেম। জাৰ্মান ভাষা শিকিবলৈ ইয়াতে অতি গুৰুত্বপূৰ্ণ, যদিও বেছিভাগ জাৰ্মানী ইউনিভাৰ্চিটিত ইংৰাজী ভাষাত অসংখ্য অধ্যয়ন কাৰ্যসূচী তেওঁলোকৰ আছে আৰু তেওঁলোকে আগবঢ়ায়, যাৰ ফলত আপুনি ভাষাৰ বাধা নোহোৱাকৈ জাৰ্মানীত আপোনাৰ অধ্যয়ন সমাপ্ত কৰিব পাৰে। ইয়াৰ অন্য এটা মুখ্য কাৰণ হৈছে আপোনাৰ প্ৰেক্টিকেল এপ্লিকেশ্যন অফ ষ্টাডিজ। জাৰ্মান ইউনিভাৰ্চিটিসমূহে তেওঁলোকৰ প্ৰতিটো ছেমিষ্টাৰতে বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ অন্তৰ্ভুক্ত কৰে। কিছুমান ছেমিষ্টাৰত তেওঁলোকে ৰিয়েল লাইফ প্ৰজেক্ট আৰু কেছ ষ্টাডিও অন্তৰ্ভুক্ত কৰে, আৰু এই পদ্ধতিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি জ্ঞান আৰু তেওঁলোকৰ যি থিয়ৰিটিকেল নলেজ আৰু তেওঁলোকে প্ৰেক্টিকেল চেলেঞ্জত তেওঁলোকে সফলতাৰে প্ৰয়োগ কৰিব পাৰে। জাৰ্মানত পঢ়িবলৈ অহাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ইয়াৰে ষ্ট্ৰং ষ্টুডেণ্ট ভিছা। জাৰ্মানৰ ইউনিভাৰ্চিটিসমূহে আপোনাক বিশ্বমানৰ শিক্ষা সুবিধা প্ৰদান কৰাৰ উপৰিও জাৰ্মান ষ্টুডেণ্ট ভিছাৰ দ্বাৰা আপুনি পঢ়াৰ সময়ত ইয়াতে পাৰ্ট টাইম বা অংশকালীন কাম কৰিব পাৰে, আৰু চেহেনগেন দেশসমূহ বা ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰত যাত্ৰা কৰিবৰ বা ৰেচিডেঞ্চ পাৰ্মিট আপুনি ব্যৱহাৰ কৰি আপুনি জাৰ্মান ষ্টুডেণ্ট ভিছা ব্যৱহাৰ কৰি 16খন চেহেনগেন কাণ্ট্ৰি আপুনি ট্ৰেভেল কৰিব পাৰে। চ' এইটো এটা বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ। জাৰ্মানীত পঢ়িবলৈ আহিব বিচৰাৰ অন্য এটা মুখ্য কাৰণ হ'ল চেণ্ট্ৰেল লোকেশ্যন ইন ইউৰোপ। ইউৰোপত জাৰ্মানীৰ আদৰ্শ স্থানৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ইউৰোপৰ অন্যান্য দেশসমূহৰ অন্বেষণ আৰু বিভিন্ন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰাটো অতিশয় সহজ হৈ পৰে। যিহেতু জাৰ্মানীখন ইউৰোপৰ চেণ্ট্ৰেল লোকেশ্যনত অৱস্থিত, সেয়েহে ইয়াৰ পৰা কাষৰ দেশসমূহলৈ যাত্ৰা কৰাটো অতি সুলভ। নেক্সট কাৰণটো হৈছে ইণ্টাৰনেশ্যনেল এণ্ড ডাইভাৰ্ছ এনভাইৰনমেণ্ট। জাৰ্মানীত অধ্যয়ন কৰিলে বিভিন্ন পটভূমিৰ লোকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পোৱা যায়। স্থানীয় ছাত্ৰ ছাত্ৰী আৰু সহযোগী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰী উভয়ৰে সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সাংস্কৃতিক বুজাবুজি আৰু বিশ্বব্যাপী দৃষ্টিভংগী বহল কৰিব পাৰে। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ইয়াতে জাৰ্মানীৰ ষ্টুডেণ্ট ভিছা কিয় আটাইতকৈ শক্তিশালী ষ্টুডেণ্ট ভিছা বুলি কোৱা হৈছে। জাৰ্মান ৰেচিডেঞ্চ পাৰ্মিটৰ জৰিয়তে ইউৰোপৰ 26খন দেশেৰে গঠিত চেহেনগেন এলেকাৰ ভিতৰত আপুনি ট্ৰেভেল কৰিব পাৰে, আৰু সেই দেশসমূহৰ ভিতৰত অন্যতম দেশসমূহ হৈছে বেলজিয়াম, ডেনমাৰ্ক, ফিনলেণ্ড, ফ্ৰান্স, গ্ৰীচ, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, নৰৱে, পোলেণ্ড, পৰ্তুগাল, স্পেইন, ছুইডেন এণ্ড ছুইজাৰলেণ্ড। চ' এতিয়া আহিছোঁ জাৰ্মানী ইউনিভাৰ্চিটিসমূহত এডমিশ্যনৰ কাৰণে কি ধৰণৰ কোৱালিফিকেশ্যনৰ প্ৰয়োজন। জাৰ্মান বিশ্ববিদ্যালয়সমূহত আবেদন কৰিবলৈ আৰম্ভ কৰাৰ আগতে বা এণ্ট্ৰেঞ্চৰ কাৰণে যিখিনি ৰিকুৱাৰমেণ্টছ বা কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰে, সেইখিনি বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ ফলত আপোনাৰ নামভৰ্তিৰ সম্ভাৱনা অধিক বৃদ্ধি পায়।
জাৰ্মান ষ্টুডেণ্ট ভিজা লাভৰ বাবে এটা মেজৰ ৰিকুৱাৰমেণ্ট হৈছে জাৰ্মান ব্লকড একাউণ্ট। চ' জাৰ্মান ব্লকড একাউণ্ট আচলতে এইটো কি বা এইটো কেনেকৈ খুলিব লাগে বা ইয়াৰ প্ৰয়োজনীয়তাসমূহ কি কি, চ' সেই বিষয়ে মই মোৰ নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকৰ আগত ব্যাখ্যা কৰিম। জাৰ্মান ভিজা এপ্লাই কৰিবৰ বাবে ইয়াৰ আন এটা মেজৰ ৰিকুৱাৰমেণ্ট হৈছে ষ্টুডেণ্ট হেল্থ ইঞ্চুৰেঞ্চ। জাৰ্মানীত পঢ়িবলৈ হ'লে প্ৰত্যেকজন ষ্টুডেণ্টৰে এটা প্ৰয়োজনীয়তা হ'ল পৰ্যাপ্ত স্বাস্থ্য বীমা থকাটো। আৰু আৰু এটা কথা মন কৰিবলগীয়া যে ইয়াত আপোনাৰ জাৰ্মানীত ট্ৰেভেল কৰিবৰ কাৰণে ট্ৰেভেল ইঞ্চুৰেঞ্চ আৰু হেল্থ ইঞ্চুৰেঞ্চ দুয়োটাই অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াতে আপোনাৰ দুই ধৰণৰ হেল্থ ইঞ্চুৰেঞ্চ উপলব্ধ, এটা পাব্লিক হেল্থ ইঞ্চুৰেঞ্চ আৰু আনটো হৈছে প্ৰাইভেট হেল্থ ইঞ্চুৰেঞ্চ। নেক্সট আপোনাৰ ৰিকুৱাৰমেণ্ট হৈছে এই ষ্টুডেণ্ট ভিজা এণ্ড ৰেচিডেঞ্চ পাৰ্মিট। ইউৰোপীয়ান ইউনিয়নৰ বাহিৰৰ দেশৰ সকলো ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টে জাৰ্মানীত অধ্যয়ন কৰিবলৈ ষ্টুডেণ্ট ভিজাৰ বাবে আবেদন কৰিব লাগে। এই ষ্টুডেণ্ট ভিজা প্ৰচেছৰ প্ৰক্ৰিয়াটো স্মুথলি পচিবল কৰিবৰ কাৰণে যিখিনি লাগতিয়াল তথ্য পাতি, এজ এ এক্সাম্পল চেক লিষ্ট, জাৰ্মান ষ্টুডেণ্টৰ চেক লিষ্টখন কেনেকৈ তৈয়াৰ কৰিব লাগে, SOP কেনেকৈ তৈয়াৰ কৰিব লাগে, মটিভেশ্যন লেটাৰ কেনেকৈ তৈয়াৰ কৰিব লাগে, VFS গ্ল'বেলৰ এপইণ্টমেণ্ট কেনেদৰে বুক কৰিব লাগে বা জাৰ্মান এম্বেচি কেনেদৰে এপইণ্টমেণ্ট বুক কৰিব লাগে, সেই সকলোখিনি তথ্য সহকাৰে মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ আগত ব্যাখ্যা কৰিম। চ' নেক্সট পইণ্টটো হৈছে জাৰ্মান ভাষাৰ দক্ষতা। যিহেতু মই আগতে উল্লেখ কৰিছোঁ, ইয়াতে জাৰ্মানত ষ্টুডেণ্ট ভিজা হিচাপে আহিলে বা জাৰ্মান ভাষা শিকাটো অতি গুৰুত্বপূৰ্ণ, যদিও বেছিভাগ জাৰ্মান বিশ্ববিদ্যালয়ে ইংৰাজী ভাষাত অসংখ্য অধ্যয়ন কাৰ্যসূচী আগবঢ়ায়, যাৰ ফলত আপুনি কোনো ভাষাৰ বাধা নোহোৱাকৈ আপোনাৰ অধ্যয়ন সমাপ্ত কৰিব পাৰে। কিন্তু জাৰ্মান ভাষা ক'লে জাৰ্মানীত আপোনাৰ দৈনন্দিন জীৱন যাপন সহজ হোৱাই নহয়, ই আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনাও অধিক উন্নত কৰে। চ' জাৰ্মানীত অধ্যয়ন কৰাৰ সময়ত জাৰ্মান ভাষাৰ দক্ষতা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। চ' ভিডিঅ'টো চাই কেনে পালে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। যদি আপুনি ভিডিঅ'টো চাই বা ভিডিঅ'টোৰ বিষয়বস্তু ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজিলৈ আহিছোঁ, বাই, টেক কেয়াৰ।